হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি দেওবাৰ, মই আছোঁ মাহঁতৰ ঘৰত আৰু বাবু পঢ়ি আছে দেওবাৰ কাৰণে। আজি দেওবাৰ কাৰণে বাবু ঘৰতে পঢ়ি আছে, ময়ো তাৰ ওচৰত বহি মাত্ৰ অলপ তাক দেখাই দি আছোঁ। কিতাপ পঢ়ি থাকোঁতে মায়ে চাহ খাব মাতিল। কিতাপৰ পৰা উঠি আহি পূৰা চাহত বহি লৈছে, একদম বুন্দাল লাৰু আৰু চিংৰা দি পূৰা চাহ খাই আছে। ভুইজাত টেমাটোত দেখি চকু যাইছে, ভুইজাত টেমাটো লৈছে হাতত, খুলিব পৰা নাই, চেষ্টা কৰি আছে। মায়ে খুলি দিলাক টেমাটো, সি খাব পাৰক বা নৰক তাক কিন্তু গোটেই লাগব। নমস্কাৰ, মই শিখাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া বাবুৰ পঢ়া হৈ গ'ল আৰু ময়ো আৰু আছোঁ এনেই। আজি টেনশ্যন নাই আৰু, আজি পূৰা ঘৰত আহিছোঁ। ৰুমত থাকিলেতো পূৰা কামেই শেষ হৈ নাহে। আজি আৰু একদম পূৰা ফ্ৰী, কাম কৰিলোঁ নকৰিলে নাই। আৰু বিয়া হোৱাৰ পিছত আৰু মায়াৰ ঘৰখনেই বিৰাট শান্তিৰ ঘৰ। অহাৰ পিছত কাম কৰিলেও কৰিব পাৰে আৰু নকৰিলেও নাই। সেইকাৰণে ছোৱালীবিলাকে বিয়া হোৱাৰ পিছত মায়াৰ ঘৰত আহি বহুত ভাল পায়। এতিয়া মই পাকঘৰলৈকে যাওঁ ৰ'ব, মায়ে মাছ আৰু মাংস আনিছে। মায়ে মাংস নাখায় না, আৰু নাখালে মাক বনাব দিব ভাল লাগে, ময়ে যাই বনাওঁ। বিৰাট ৰ'দ দিছে বাহিৰত, আলু পিঁয়াজ মাংসৰ কাৰণে ৰেডি কৰি লৈছোঁ। মই এতিয়া কাটি ল'ম। আপোনালোকে আমাৰ পাকঘৰটো দেখি নক'ব আৰু কেনেহেন পাকঘৰ বুলি, কাৰণ মাৰ ৰুমটোৰ কাম কৰি আছে না, সেইকাৰণে মাৰ বস্তু বাহানি মানে বাকচ চাকচ চব এতিয়া আনি থৈ দিছোঁ। আমাৰ মানে জাগা বেছি নাই না, সেইকাৰণে আৰু দিগদাৰ হয় অলপ। সেই আলু পিঁয়াজখিনি কাটি ল'লোঁ। এতিয়া আপোনালোকক মই আমাৰ মাৰ ৰুমটো দেখাম ৰ'ব অলপমান। তো এতিয়া বাকচ চাকচ দেখছিল এনেকৈ থৈ দিয়া হৈছে পাকঘৰতে। এইটো দেখছি না, সেইটো মাৰ ৰুম, এইটো ৰুমটো বনাই আছে। এইটো পাকঘৰৰ কাষতে আমাৰ ৰুম থাকিব না, সেইকাৰণে পূৰা দীঘলে পূৰা ৰুমকেইটা, সেইটো পূৰা ৰুম বনাই আছে। এতিয়া টাইলছ হ'ব, এতিয়া কালি মিস্ত্ৰী আহি যাব টাইলছ খোৱাৰ কাৰণে। আৰু ইফালে এনেকৈ দৰ্জাখন ইফালে এনেকৈ মেলি দিলে এনেকৈ একদম দীঘল আৰু একদম ৰুমবিলাক, আৰু এইফালে একদম পিছফালে যোৱা ৰাস্তা এইফালে। আৰু আঞ্জা লৈ লৈছোঁ। এতিয়া মই ভাতখিনি খাই লওঁ। আৰু এইখিনি মাছৰ আঞ্জাখিনি মায়ে বনাইছে। ভাল হৈছে, বনাব জানিছোঁ দেখোন মই। ভাল হৈছে যি আঞ্জা, বঢ়িয়া হৈছে। বাবুক ভাত খুৱাই ল'লোঁ আগতে, সেই নহ'লে মোবাইল চাই ভাত খাওঁতে পাহৰি আছে ভাত খাবৰ কাৰণে। সেইকাৰণে তাক ভাতখিনি আগতে খুৱাই ল'লোঁ। ভাতখিনি মই খাই লওঁ তাক। আহি গ'লোঁ গাছৰ তলত বহিবা। সেই দেখছি না বা আজি ধুনীয়া বতাহ মাৰি আছে, একদম এইটো বহি বিৰাট ভাল লাগে। আৰু পেহী বনোৱা আহিব অলপ পিছত, বঢ়িয়া ভাত খোৱা নাই নেকি, সেইকাৰণে আহানি নহ'লে গোটেই মাহানি এতিয়া আমি বহি থাকোঁ ঘৰত ভাত তাত খাই উঠি। বাহিৰত বহি থাকোঁতে বৰষুণ আহিলে কাৰণে গোটেইকেইটাই ইয়াতে এলি বহিলোঁ। দেখছি না আমাৰ পেহী মুখ খাৰ দি আছে বিচনি তাই ভিডিঅ'ত উঠব বুলি। তো এতিয়া মই অলপ ফ্ৰেছ হৈ ল'লোঁ, আৰু এইটো মোৰ মাহঁতৰ ঘৰৰ পৰা ফাৰ্ষ্ট ব্লগ। আজিলৈ বাৰু আহিছোঁ, বাই বাই।